Hi everyone, welcome back to my channel. Duporia আজি ব্লগটো মানে পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো আৰু এফালে অৱস্থাই নাইকিয়া আৰু দুপৰীয়া মানে কি বিহু বুলি আজিটো স্কুল বন্ধ হয় সোমবাৰ তাকে ভন্টিহত আহা কথা আছে তাকে মানে গম নেপাওয়ে এই ভাত পানী বনাই মানে লৈছো আৰু তেনেকুৱাতে ফোন কৰিছে তেহেত আহিব বুলি কেনে ধুমাধুম পটাপট ভাত পানী যোগাৰ কৰিছো আৰু এফালে তাকে কি কত জানো বনাব পাৰো তাকে বনাইছো আৰু এওঁ গৈছে মাংসকন আনিবলৈ তাকে মাংসকন আনিলে তাৰ পিছত বনাও আৰু তেতিয়ালৈকে মই বাকিখিনি ব্লু যা যোগাৰ কৰি লওঁ আৰু অকস্মাত খবৰ দিছে যে তেনেকৈ একো মানে বেছি যা যোগাৰ কৰি থাকিবলৈ নহ'লে আৰু আহিলে বাৰু তাৰ পিছতে লগ পাই আছো আৰু মই এটা দৌৰাদৌৰি সময় আৰু দুপৰীয়া অলৰেডি মানে 12:30 বাজিয়ে গ'লগে আৰু সেইকাৰণে তাৰ মাজতে এনেকৈ অৱস্থাতে ব্লগটো ষ্টাৰ্ট কৰি লৈছো ৰঙলাও আলু এখিনি মিক্স ভাজি এখন বনালো আৰু এফালে বনালো তিতা কেৰেলা অকনমান আৰু এফালে কালিৰে অকনমান মাংস আছিলে আৰু এফালে বনালো দালি এফালে মসুৰ দালি অকমান বনাইছো মুগু দালি অকমান বনাইছো আৰু এফালে বনাই আছো চিকেন ড্ৰাই ফ্ৰাই আৰু সদায় গ্ৰেভি বনাই থকা কেনে বুলি ভাবিলো অকনমান চিকেন ড্ৰাই ফ্ৰাই কে বনাও আৰু বনাই আছো পটাপট আৰু ৰেচিপি দেখুৱাই থকা নাই পিছত বা বেলেগ এখন কেতিয়াবা চিকেন ড্ৰাই ফ্ৰাই ৰেচিপিটো দিম বাৰু আগতে কি জানি দিছে নেকি মোৰ ব্লগ বিলাকত আৰু এফালে পিয়াজখন ঢালি দিলো অলপ পিয়াজ আগতীয়াকে দিয়া হৈ গল আৰু এটা লাষ্টত অকমান ক্ৰাঞ্চি থাকিবৰ কাৰণে অকমান তেত দি দিলো পিয়াজ আৰু এনেকৈ সিম্পল কে বনালো আৰু বনাই ৰেডি হৈ গল টিকলি কোন আহিছে কোৱা আকৌ মাহিয়েক আহিছে বিহু খাবলৈ তুমি বিহু কি বনালি বাহ ঢেৰ কিবা কি বনাইছে টিকলিকে আকৌ বিহু পাই গ'ল দেই বাহ ধুনীয়া লাগিছে চোলাটো দেখুৱাই দিয়াচোন বা বেগো পালে বেগে চোলাই দুইটা মিলি গ'ল ন বা কেডবেৰিছো পাই গ'ল আৰু দেই বেগটো চাওঁ ধুনীয়া লাগিছে বেগটোৱে আৰু ফ্ৰকটোৱে মিলি গ'ল ন হা দে চোলাটো পিন্ধাই পেলাই দেখুৱাই দিয়া মহাকক দেখুৱাই দিয়ক জোখে মাখে দিছে দে পিন্ধাই দে তেতিয়া মহাকক দেখুৱাই দিব পাৰিব হ'লেও জোনক লৈ আহিব পাৰিলি হ'লে তাক নানিলি আৰু অমিতা কি দিলে বাছ অমিতা চোলাটো ভাল লাগিছে দেই মুখখনো দেখুৱাই দিয়া ভাল লাগিছে অমিতা পিন্ধিলা চোলাটো ধুনীয়া লাগিছে দেখিবলৈ টিকলিকৰ ফ্ৰকটো চাওঁ বাও ধুনীয়া লাগিছে ৰংটো সৈতে তাইক ধুনীয়া লাগিছে দেখিবলৈ আৰু বেগ ফ্ৰক সব মিলি গৈছে একেলগে চুলিকেইডালহে অকণ আঁচুৰি ল'ব লাগিছিলে ধুনীয়াকৈ চুলিকেইডাল অকণ আঁচুৰিলে তেতিয়া আৰু অকণ ধুনীয়া লাগিব মহাক দেখুৱাই আহাগে যোৱা দিয়ে হ'ল এতিয়া গোৱা টিকলিক হুঁচৰি গাবলৈ লগ নাই ন টিকলিক সেইকাৰণে নিজে ঘৰত অকলে গাই আছে আৰু ক'ত যোৱা নাযাবা ৰাস্তালৈ নাযাবা এই ৰাস্তালৈ হুঁচৰি পাৰ্টি আহিছে সেইফালে তাই তাকে ইয়াৰ পৰাই চাই আছে মাহী গ'লগৈ আৰু টিকলিকৰ ন গ'লগৈ আৰু দুখ লাগি গৈছে নেকি আজি আকৌ আজি লগা নাই আজি জোন দাদা অহা নাই আৰু ন আহিব আহা আমি যাওঁগৈ আহা ভণ্টিহঁত ভাত পানী খাই পেলাই গ'ল আৰু এইফালে ইজনী টিকলিক হুঁচৰি চাই আছে আৰু তেহেঁতো অকস্মাত মানে খবৰ চবৰ নিদিয়াকৈ ওলালহি যে আৰু বেছি সময়ৰ কাৰণে অহাই নাই একেটা 2টামানত আহি পাইছেহি আহি ভাত পানী খালে আৰু অলপ সময় বহিহে কথা বতৰা পাতিলে মেলিলে গ'লে আৰু বেছি সময় দেৰি নকৰিলে আৰু জোনক আজি অনা নাই তেহেঁত দুটাই অকলে আহিছিলে চুমি আৰু জোঁৱাইটো আহিছিলে আৰু এইফালে টিকলিক আহা এই হুঁচৰি আহিছে হ'বলৈ এই তাকে তাই চাই আছে এই আগবঢ়াবলৈ দি লৈ পেলাই দেখিলোঁ আৰু হুঁচৰি পাৰ্টি বিহু বুলি নায়েই তাকে এটা আহিছে জানো আহিলে বাৰু পিছত বাৰু দেখুৱাম বাৰু ভিডিঅ' নহ'লেতো আৰু গাঁৱৰ জেগাবিলাকত হুঁচৰি বুলি ক'লে কিমান ন টিকলিক সেইজনী হুঁচৰি চাবলৈকে ৰৈ আছে টিকলিক
টিকলিকে হুঁচৰি চাবলৈ বহি ৰেডি হৈ আছে। টিকলিকে হুঁচৰি চাবলৈ ৰৈ আছে। এইফালে ৰাজা হাল্লা। ঐ ৰাজা আনিব। টিকলিক নাহে সেইজনী আহা চিনি পাইছা তোমাৰ লগৰ ল'ৰা আহিছে হুঁচৰি গাবলৈ। সেই তিনিটাই গাই পেলাই হুঁচৰি গাইছে। এইকেইটা তিনিটাই গাইছে হুঁচৰি। কিয় আৰু লগ নাপালা তোমালোকে? আৰু লগ নাই? বিহুহে গাব লাগে তোমালোকে হুঁচৰিত। হুঁচৰিত বিহুহে গাব লাগে। বিহু নাজানা গাবলৈ? নাজানে? বিহু এটা গোৱা আকৌ তেতিয়াহে। বিহু এটা গোৱা তোমালোকে। সন্ধিয়া এতিয়া অলৰেডি 6:30 বাজিবলৈ হৈ গ'ল আৰু অথনি দুপৰীয়া তাৰপিছত ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল। আৰু মানে ভণ্টিহঁতো এনেকুৱা দৌৰা দৌৰিকৈ আহিলে নহয়। কি ভণ্টিহঁতো অথনি ইমান এনেকুৱা দৌৰা দৌৰিকৈ আহিলে। এইফালে এজনী টিকলি এইফালে তেৰে মেৰে দিলে শ্ৰদ্ধাই মানে এই চাহৰ লগত খাবৰ কাৰণে দিছে। আৰু অথনি মানে ভণ্টিহঁতেও এনেকুৱা দৌৰা দৌৰিকৈ আহিলে দুপৰীয়া মানে তেনেকৈ ইমান ভিডিঅ' চিডিঅ' কৰিবই নোৱাৰিলোঁ। আৰু তাতে মানে মই অলৰেডি ভাত বনাবলৈ লৈছিলোঁ। তেনেকুৱাতে 12টামানত ফোন কৰিছে আৰু যে তেখেত আহিব বুলি। সেইকাৰণে ইমান তেনেকৈ আজি খাছ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল। আৰু এইফালে টিকলিহঁতৰ কেডবেৰী চেলিব্ৰেশ্যন আজি কোনোমতে শেষ হৈছেগৈ আৰু এই বাকচকেইটা ৰাখি থৈছে। সিদিনাখন ভিডিঅ' সেয়া কৰিলোৱে বিহু দিনাখন তেহেঁতক দি থাকোঁতে। কিন্তু মানে ভিডিঅ' ক্লিপটো মানে ৰাতি উৎপাতত এডিটিং কৰিলোঁ যে মানে ক্লিপকেইটা এড কৰি দিবলৈ থাকিয়ে গ'লগৈ। আৰু বিহু দেখুৱা এইটো বিহু বুলি মানে শ্ৰদ্ধাহঁতে দিছিলে এওঁক আৰু মোক দিছিলে লতি চকু পাই মানে ফেমিলি পেক এটা দিছিলে। তেহেঁতে দেখে বুলি দুইটাই মই লুকুৱাই পেলাই থৈ দিছিলোঁ, নহ'লে আমি খাবলৈ নাপাওঁ তেহেঁতে চেচ কৰি পেলাব। এতিয়া সি দেখি গ'ল মই আনোতে মই বোলো দেখুৱাই দিওঁ বোলো কোনে কি কি দিছিলে বুলি। এই টিকলিক আহি গ'ল। এতিয়া নহ'ব 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 লুকুৱাই নথ'লে মানে এনেকুৱা চকলেট এইকেইদিন কণ্টিনিউ খাইছে নহয় দিগদাৰ। সেইকাৰণে ওপৰত উঠাই পেলাই থৈ দিছিলোঁ পিছত। আৰু এতিয়া পটাপট পাকঘৰলৈ আহিছোঁ চাহ একাপ খাই লৈ। আৰু এইকেইদিনটো সিহঁতৰ পঢ়া শুনা নাইকিয়াই হৈ গৈছেগৈ। পঢ়া শুনা চব বাদ দিছে। পঢ়িবলৈ দিলে বিহু তেনেকৈয়ে থাকে নপঢ়ে। আৰু এইফালে শ্ৰদ্ধাহঁতে এতিয়া আকৌ দিলে সেইটো তেৰে মেৰে। আকৌ এইফালে বাকচকেইটা পেলাবলৈ নিদিয়ে থৈ দিছে তাই। সাঁচি পেলাই থৈ দিছে খাই বৈ চেছে। হা তাই বোলে কিবা প্ৰেংক কাৰোবাক কৰিব বোলে সেইটো কাৰণে ৰাখি থৈছে। কিমান জানে কথা দেখিছে। আৰু বিহু সেয়াই। আৰু জ্যোতিকা বাইদেৱে কালি দিছিলে ব্লাউজ এটা, সেইটোতো তেহেঁতৰ ঘৰলৈ পিন্ধিয়ে গৈছিলোঁ। সেইকাৰণে দেখুওৱা নাই। আৰু মোৰ বিহু কাপোৰ চাপোৰ লোৱাই নাইকিয়া। বিহু বুলি এওঁ চোফাটো দিছে আৰু সেইকাৰণে কাপোৰ লোৱাই নাইকিয়া। বাৰ্থডেত দিয়া কাপোৰ এতিয়ালৈকে কিছুমান চিলোৱাই নাইকিয়া আছেই। আৰু সেয়াই আৰু দেখুৱাবলৈ। আৰু কাপোৰ কানিটোতো অম্বেতা টিকলিহঁতৰ দেখিয়ে আছে। অথনি মাহীহঁতে দিয়া কাপোৰযোৰ ফ্ৰকটো দেখিলেই। আকৌ জ্যোতিকা বাইদেৱে দিয়া ফ্ৰকটো সিদিনাখন ইয়াৰ আগৰটো ব্লগত দেখুৱাইছিলে। আৰু তেনেকৈ মানে বনাওঁ নবনাওকৈ তাৰ মাজতে অকস্মাত আজি বনোৱা ব্লগ এটা আৰু ভাবা নাইকিয়া ব্লগ কৰিম বুলি। সেইকাৰণে অকস্মাত আৰু দুপৰীয়া পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আৰু বোলো বিহু বুলি ভণ্টিহঁত আহিছে যেতিয়া তাকে অকণমান দেখুৱালোঁ। নহ'লে বিহু বুলি তেনেকৈ ক'তো ফুৰিবলৈ যাবলৈ পাৰাই নাইকিয়া। এওঁ তাতে জাষ্ট ট্ৰেইনিং ইলেকশ্যন ডিউটি মাৰি আহিছেহে। ভাগৰ চাগৰো তেনেকৈ মৰাই নাইকিয়া। সেইকাৰণে ক'তো এতিয়ালৈকে বিহু বুলি ফুৰিবলৈ যোৱাই নাই। এনেই প্ৰতি বছৰেতো বিহু বুলি মানে ডাঙৰ বাইদেউহঁতৰ ঘৰলৈকে যাওঁ, মানে ভাত খোৱাকৈ তালৈ যোৱাই হয়। কিন্তু এইবছৰ এতিয়ালৈকে যাবলৈ পাৰাই নাইকিয়া। আকৌ কালি লগ পালোঁৱে বাহঁতৰ ঘৰতে। জ্যোতিকা বাইদেউহঁতৰ ঘৰত কালি লগ পালোঁ। সেইকাৰণে এইফালে যোৱা নাই। আৰু কাইলৈৰ পৰা স্কুল হৈয়ে গ'ল। এইফালে চাহো বনাই আছোঁ, কথাও পাতি আছোঁ। আৰু বিহু বুলি যাবলৈতো আৰু তেনেকুৱা জেগাই নাইকিয়া ন, যাম ক'লে। আৰু আজি ভণ্টি আহিলে আৰু মা দেউতাহঁতৰ ঘৰলৈ যাবলৈতো মা দেউতা নায়েই। মা দেউতা ঢুকুৱাই আজি কিমান অম্বেতা 12-13
12 বছৰেই হৈ গ'ল মানে পাপা আৰু মা ঢুকুৱা। সেইকাৰণে মানে ঘৰলৈ যোৱাই নাই, আৰু ভাইটিও ইয়াত নাথাকে, সি থাকে বাহিৰত তেলেংগানাত থাকে। সেইকাৰণে মানে ভণ্টিহঁত ইয়ালৈ আহে, বা আমি তেহেঁতৰ ঘৰলৈ যাওঁ, বা ডাঙৰ বাইদেউহঁতৰ ঘৰলৈ, জ্যোতিকা বাইদেউহঁতৰ ঘৰলৈ, তেনেকৈয়ে মানে আহ যোৱাটো আমাৰ হৈ থাকে আৰু। এইফালে টিকলিক আহি গ'ল হাল্লা কৰিবলৈ। টিকলিক খাই পেলাই পঢ়িব লাগিব দেই, তাইক লাগে লতি চক্ৰ পায়। সেইটো ওপৰত মই এইফালে লুকুৱাই থৈ দিছোঁ, আৰু তাই জঁপিয়াই আছে কিজানি ঢুকি পাই। পটাপট মই চাহ একাপ বনাই খাই লওঁ।